ৰাখিব, হয়তো কিহত ৰাখিব। সেইকাৰণে কৈছে জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। ভকতে এটাই কামনা কৰে, কি কামনা? যে প্ৰভু আপুনি মোৰ কৰ্মৰ দুখত আপুনি মোক গৰু বনাই দিয়ক, ছাগলী বনাই দিয়ক, কুকুৰ বনাই দিয়ক, মেকুৰী বনাই দিয়ক, মোক আপত্তি অকমানো নাই। কিন্তু এটা মোৰ কামনা, বোলে কি? সেই যোনিবিলাকতো যদি যাওঁ, কুকুৰ মেকুৰী ছাগলী যদি হৈ যাওঁ তোমাৰ কৃপাত, তেতিয়া সেই কুকুৰ মেকুৰী ছাগলীটো যাতে মোক তোমাৰ নামটো যাতে স্মৰণ হৈ থাকে, এনেকুৱা এটা কৃপা কৰিবা বুলি ভগৱতে কামনা কৰে। সেইকাৰণে ইয়াত কপিল প্ৰভুৱে কৈছে এই ৰাম সুদীৰ্ঘ বিশ্বাসে লয়ো মুহূৰ্ত হৰণ। কৃষ্ণ সুদীৰ্ঘ বিশ্বাস। এতিয়া বিশ্বাস হৈছে তিনি প্ৰকাৰ, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। বিশ্বাস কেই প্ৰকাৰ? তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। এনেতো আত্মবিশ্বাসো আছে, আৰু 5 নম্বৰ বিশ্বাস এটা আছে অন্ধবিশ্বাস। হৰি অন্ধবিশ্বাস আছে। বহুত মানুহে ভগৱন্তৰ চৰণত শৰণ ল'লে, হয়নে বাৰু? ক'ত শৰণ ল'লে? বোলে কৃষ্ণত শৰণ ল'লে। বোলে ক'ত, কোনটো সমাজত ল'লে? এই বোলে মই বোলে সত্ৰ সমাজত ল'লোঁ। তহঁতি বোলে ভাগৱতী সমাজতেহে লৈছ, আমাৰ শৰণটো তহঁততকৈ ডাঙৰ। বোলে ক'ত? বোলে এই আউনীআটী সত্ৰত ল'লোঁ, বা আপোনাৰ ঢেৰ সত্ৰ আছে, বিজনী সত্ৰ আছে, তাতহে শৰণ ল'লোঁ। হয় নেকি? বোলে তহঁতৰ শৰণটো বোলে আমাৰ শৰণতকৈ অলপ ডাঙৰ, হয়নে বাৰু? আৰু তোমাৰ শৰণ ক'ত হ'ল? বোলে সেই বোলে ভাগৱতী সমাজত হৈছে। বোলে ভাগৱতী সমাজত, বোলে তোমালোকৰ শৰণতকৈ বোলে আমাৰ শৰণটো ডাঙৰ। বোলে কি? বোলে আমি বোলে শংকৰ সংঘৰ নামৰ অনুষ্ঠানটো তেওঁ শৰণ ল'লোঁ, হয়নে? ইজনে কৈছে যে আমাৰ শৰণটো ডাঙৰ, ইজনে কৈছে আমাৰ শৰণটো ডাঙৰ। বোলে এতিয়া কি হ'ব? এতিয়াতো শৰণ ল'লোঁ, বোলে এতিয়া আপুনি সত্ৰত শৰণ ল'লে, ভাগৱতী সমাজত শৰণ ল'লে, শংকৰ সংঘত শৰণ ল'লে, বোলে এতিয়া কি হ'ব? বোলে এতিয়া কি হ'ব মানে আমাৰ বোলে বৈকুণ্ঠত যাবলগীয়া যিটো জখলা আমি আৰু বনাই ৰাখিলোঁ, আৰু মাত্ৰ ভৰিটো দিলেই উঠিয়ে যাম আৰু বৈকুণ্ঠলৈ যামেই আৰু, হয়নে? যিবিলাক ধাৰণা, বোলে শৰণ বোলে তেনেকুৱা নহয়। বোলে ভাগৱতী সমাজতে হওক, শংকৰ সংঘতে হওক, সত্ৰতে হওক, শৰণ মানে কি? শৰণ মানে হৈছে আশ্ৰয় লোৱা। ভগৱন্ত কৃষ্ণই কৈছে, ভাগৱততো আছে, সেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। এইটোৱে শৰণ, বুজি পাইছেনে? বোলে কাণতো যদি বোলে আন দেৱতাৰ নাম শুনি ল'লে, বোলে আজি বোলে তেওঁ গুৰু সেৱা এবাৰ কৰিলে, বা আপোনালোক 4 প্ৰহৰত 4 বাৰ কৰিলে, যদি কেনেবাকৈ বিশ্বকৰ্মাৰ কথাটো যদি শুনি ল'লে, এই একশৰণীয়াজন, তেওঁ বোলে বিশ্বকৰ্মাৰ নামটোও যেতিয়া শুনি ল'লে, তেওঁ বোলে সেইদিনাখন হয়তো 10 বাৰ গুৰু সেৱা কৰিব, 10 বাৰ গা ধুব। হৰি বোলে শৰণ তেনেকুৱাই হ'ব লাগিব। সেইটো চাণ্ডালিনীৰ ক্ষেত্ৰত ভক্তি প্ৰদীপত আছে। ধন্য ধন্য চাণ্ডালিনী, তুমি জাতিটো উত্তম। তোমাক নাৰদে পাই কিনি কৈছে তুমিতো উত্তম জাতিৰ, তুমি জানিলা বেদৰ ৰহস্যটো, কাৰণ তুমি একমাত্ৰ ভগৱান কৃষ্ণৰ ভকত। তোমাতকৈ আৰু বেদৰ ৰহস্য ভেদ কৰিব পৰা মানুহেই নাই। কাক কৈছে? বোলে চণ্ডালিনীক কৈছে। চাণ্ডালিনীৰ কাৰবাৰটো কি আছিলে? চাণ্ডালিনীয়ে কৈছে ৰান্ধে গৰু মাংস। চাণ্ডালিনীয়ে সুৰা দিয়া মদৰ মানে এটা হেৰিত বৰ্তনত, পাত্ৰত মদ ঢালিছে, তাত গৰু মাংস সিজাই আছে। মনুষ্যৰ মুণ্ডে তাকো আচয় ঢাকয়, মানুহৰ লাও খোলা এটা ঢাকনি দিছে। ইন্দ্ৰই আহি কিনে দেখিলে অদৃশ্য মানে অপূৰ্ব দৃশ্য, এনেকুৱা যিটো দেখাই নাই ইন্দ্ৰ, তেনেকুৱা এটা দৃশ্য দেখা পালে। নামি আহিলে ৰথখনত। চাণ্ডালিনী কৈছে এইটো কি কৰিছা হে তুমি? বোলে এইটো কি কৰিছোঁ মানে মোৰ নিজৰ আহাৰ বনাবৰ কাৰণে বনাই আছোঁ, আকৌ খাবৰ কাৰণে। বোলে কি আহাৰ বনাইছা? বোলে এইটোতো গৰু মাংস, বোলে সুৰা দিয়া বনাইছোঁ। আমাৰ চাণ্ডালিনী, আমি এইবিলাকেই খাওঁ। আৰু আকৌ ঢাকোনটো কি দিছে? বোলে লাও খোলা, বোলে মানুহৰ মুণ্ড। ইন্দ্ৰটো আচৰিত হৈ গ'ল, বোলে এনেকুৱা কাৰবাৰ, বোলে কিয় দিছা ঢাকোনটো? কিয় দিছা? বোলে ঢাকোনটো তোমাৰ নিচিনা দেৱ দেৱীৰ বোলে কেনেবাকৈ চৰণৰ ধূলা পৰি যাব বুলি, মানে কাৰণ মই ঈশ্বৰক অৰ্পণ কৰি খাব লাগিব, গতিকে এনেকুৱা এটা দৃশ্য ইন্দ্ৰই চালে আৰু নমস্কাৰ কৰি তেওঁ গুচি গ'ল। হৰি ৰাম। ইমানেই মানে অপবিত্ৰ বুলি কৈছে। সেইকাৰণে
দেৱতো তীৰ্থত কৰি ভকতহে বৰ। সেই দেৱ দেৱীবিলাকৰ আমি যদি শৰণটো যদি শুদ্ধভাৱে লওঁ, গুৰুজনে আমাক কৈছে, মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মূঢ়মতি, হয়নে বাৰু? 84 নৰক গয়া পাপৰ জনিত সিটো অৱশ্য শুইবেক উতপতি, হয়নে বাৰু? আৰু বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়। আমি বোলে বচন ল'লোঁ, হৰিত শৰণ ল'ব, হয় নাই? শৰণাচাৰ্যই যেতিয়া শৰণ দিলে বোলে ক'ত শৰণ ল'ব? বোলে হৰিত শৰণ ল'লোৱে। বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজয়। তাৰমানে কেও নাই দেখছে বোলে করে যদি এক ঘটি পানী যাই করে শিৱ মন্দিৰতো ঢালি দিছোঁ, বোলে বচনত কেৱলে হৰিত শৰণ লয়া, বোলে কেও নাই দেখছে বোলে করে এক ঘটি পানী যদি বোলে শিৱ মন্দিৰতো যদি ঢালি দিছোঁ, তো হৰিত আৰু সন্তোষ নহয়। সেইটোকে শৰণ বুলি কৈছে, যিজনে একনিষ্ঠ এক কৰি ভগৱন্ত চৰণত। মই অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোকে? কৃষ্ণ। তো গতিকে এই শৰণটো তেনেকুৱা সুদৃঢ় বিশ্বাসে কপিল মহাপ্ৰভুৱে কৈছে, হে মা, যে সুদৃঢ় বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। য়ে মূৰ গুণ গণক শ্ৰৱণে তেতিখন, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। তোমাৰ মনটো মোৰ চৰণত নিমজিব লাগিব। এতিয়া আমি ভগৱন্তক দিব পৰা বস্তু একোৱেই নাই, আৰু ভগৱন্ত আমাৰ পৰা বিশেষ বস্তু নিবিচাৰে, আৰু ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত একো নাই, হাতত একো নাই। ভগৱন্তক ধন টকা পইচা ঐশ্বৰ্য বিভূতি দি আপুনি কিনিব নোৱাৰিব। পাৰিবনে কিনিব? হা? বহুত মানুহে ভাবে বোলে মই নামঘৰৰ নামত 10,000 টকা দিলোঁ। বহুত মানুহে বোলে ভাবে বোলে ভাগৱতৰ নামত আমি 2,000 টকা দিলোঁ। বহুত মানুহে বোলে ভাদৰ মাহত বোলে আমাৰ বোলে গোটেই ভকতসকলৰ খোৱাৰ এষ্টিমেটটো মই দিলোঁ। তো ভগৱন্ত কি ভিকাৰী নেকি তোমাৰ এই 2,000 টকাৰ কাৰণে ৰৈ আছিলে? অ' হৰি বোলে দাতা এক ৰাম, দাতা এক ৰাম, বাকী সব ভিকাৰী। দাতা এজনেই ৰাম, বাকী আমি সকলোৱে ভিকাৰী। আজি ইয়াত সেৱা এভাগ কৰিছে কোনোবা 10 টকা এটা দি, তেওঁ প্ৰাৰ্থনা কৰিছে, প্ৰভু মোৰ ল'ৰাটোক যেনে তেনে মেট্ৰিক পাছ কৰাবা আৰু। অ' হৰি, ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ অকল বিচাৰিয়ে আছে, খুজিয়ে আছে। তো গতিকে আমাৰ নিচিনা ভিকাৰী এই পৃথিৱীতে নাই, আছে নেকি? কোনোবা কৈছে যে প্ৰভু মোৰ ল'ৰাটোৰ যেনে তেনে চাকৰিটো হ'ব লাগিব আৰু 100 টকা এটা দিছে ভগৱন্ত, তাৰ বিনিময়ত তেওঁ বিচাৰিছে, কিবা এটা বিচাৰিছে। কোনোবা